হয়, নমস্কাৰ জনালো ৰিদীপ শৰ্মা ডাঙৰীয়া। আমাৰ কলিয়াবৰৰ নৰ্থ ইষ্ট নাওৰ সাংবাদিক ৰিদীপ শৰ্মা ডাঙৰীয়াৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু ইতিমধ্যে এক্সিট পোল প্ৰকাশ পালে আৰু কলিয়াবৰত শেষ হাঁহি কেশৱ মহন্তই মাৰিব বুলি এক্সিট পোলত কোৱা হৈছে। কিন্তু আমি নিৰ্বাচনৰ যি প্ৰচাৰৰ সময়ৰ যিখিনি আপুনি বা বাতৰি পঠিয়াইছিল বা আমিও যিখিনি দেখিছিলোঁ, কিন্তু যুঁজখন কিন্তু তীব্ৰতৰ হৈছিল। বিশেষকৈ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গড়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল এইবাৰ ২৬ৰ বিধানসভাৰ নিৰ্বাচনত, আৰু কেশৱ মহন্তৰ বাবেও এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল বুলি আমি ক'ব পাৰোঁ। আৰু একাংশই ক'বলৈ ধৰিছিল যে আনকি চাহ জনগোষ্ঠীৰ লোকক বা চাহ জনগোষ্ঠীৰ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে শিল্পী স্বজন নায়কক আনি গীত পৰিৱেশন কৰোৱাৰ লগতে আমবাগানত মৰমিতা মিত্ৰৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰিছিল, যিদিনাখন হিমন্ত বিশ্ব শৰ্মা আহিছিল তাৰ পূৰ্বে। এনেকুৱা ধৰণৰ কিছুমান দৃশ্যও আমি দেখিবলৈ পালোঁ। আৰু বিশেষকৈ এইবাৰ কলিয়াবৰত আপুনি যিহেতু নিৰ্বাচনৰ পূৰ্বে আপুনি ঘূৰিছিল বা বিভিন্ন ৰাইজৰ আপুনি মতামত লৈছিল, বা এটা আণ্ডাৰ কাৰেণ্ট আছে বুলিও কোৱা হৈছে এইবাৰ কলিয়াবৰত, বিশেষকৈ যুৱ ভোটাৰখিনিৰ মাজত। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপুনি কি দেখিলে, বা অহা সোমবাৰৰ দিনা বা ৪ মে'ত কেনেকুৱা ধৰণৰ কি ফলাফল অনুমান কৰিব পাৰি, কি ক'ব আপুনি? নিশ্চয়কৈ হয়, কল্পজ্যোতি শইকীয়া। ক'ব লাগিব যে কলিয়াবৰ বিধানসভা সমষ্টি এক প্ৰকাৰ অগপৰ দুৰ্গ, আৰু সেই অগপৰ দুৰ্গ কিন্তু এবাৰ যি নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকে আচলতে ক'বলৈ বিচাৰিছে, সেই যি দুৰ্গ আচলতে বিজেপিৰ বুকুত উঠি পেলাই সেই দুৰ্গ ইমান দিনে আছিল বুলি তেওঁলোকে কয়। কিন্তু এটা কথা ক'ব লাগিব যে কলিয়াবৰৰ যিসমূহ চাইলেণ্ট ভোটাৰ বা যিসমূহ আপোনাৰ মানসিক যিখিনি স্থিতি সবল, যিখিনি আচলতে প্ৰকৃত মানসিকতাৰে বিবেক ভোটেৰে ভোট দিয়ে, সেই ভোটখিনি এবাৰ সঁচাকৈ এক চিন্তনীয় বিষয় যে এই ভোটখিনি কোনে পাব। আৰু ক'ব লাগিব যে এইবাৰ বিবেক ভোটৰে জয়ী হ'ব, যিগৰাকী প্ৰাৰ্থীয়ে জয়ী নহওক কিয় বিবেক ভোটৰেহে তেওঁলোক জয়ী হ'ব। কিন্তু এইবাৰ এখন তুমুল যুঁজ হ'বলৈ গৈ আছে কলিয়াবৰত। আৰু যি এক্সিট পোল প্ৰকাশ পাইছে, সেই এক্সিট পোলত কলিয়াবৰত পুনৰবাৰ কেশৱ মহন্তক যদিও আচলতে নাম চৰ্চালৈ আহিছে, কিন্তু এতিয়াও যুঁজখন কিন্তু তুংগত হৈ আছে। আৰু এক্সিট পোলক আমি যদি চাবলৈ যাওঁ, যদি প্ৰকৃততে এক্সিট পোলটোৱে সঁচা বুলি আজিৰ দিনটোত যদি আমি ভাবিবলৈ যাওঁ, তেতিয়াহ'লে দুটামান কথা আচলতে ইয়াত আহি পৰিব যে বিগত সময়ছোৱাত কলিয়াবৰত দুৰ্গ হিচাপে থিয় দিছে অগপৰ প্ৰাৰ্থীগৰাকী। বিভিন্ন সময়ত ৰাইজৰ মাজলৈ তেখেত গৈছে, ৰাইজৰ হকে আচলতে কাম কৰিছে, ৰাইজৰ বিপদৰ বন্ধু, বিপদত আচলতে তেখেতে সকলোকে সঁহাৰি জনাই মাত দিয়ে। মন্ত্ৰী হিচাপেও তেওঁ সহায় সহযোগিতা আগবঢ়াইছিল বুলি কয়। মন্ত্ৰী হিচাপেও তেখেতে চৰকাৰী ধনেৰে বহু আচলতে গাঁৱৰ বা আচলতে উন্নয়নৰ বহুখিনি কাম কৰিছে। কলিয়াবৰত এখন আইন মহাবিদ্যালয় স্থাপন হ'বলৈ গৈ আছে, কলিয়াবৰত বিজ্ঞানাগাৰ এটা হ'ল, কলিয়াবৰত আপোনাৰ যি মহকুমা পুথিভঁৰাল আছিল, সেই মহকুমা পুথিভঁৰাল জিলা পুথিভঁৰাললৈ আচলতে উন্নীতকৰণ হ'ল। কলিয়াবৰত যিখন জখলাবন্ধা অসামৰিক চিকিৎসালয়, সেই জখলাবন্ধা চিকিৎসালয় পূৰ্বতকৈ এতিয়া আৰু অত্যাধুনিক ৰূপত নতুনকৈ নিৰ্মাণ হৈ আছে। এনেধৰণৰ কলিয়াবৰত বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰিছে। কিন্তু তাৰ মাজতো কিছু চৰ্চালৈ আহিছে যে কলিয়াবৰৰ ঐতিহ্য বহনকাৰী যি শিলঘাট মৰাপাট কল, সেই শিলঘাট মৰাপাট কলৰ এটা বিষয় বহুত দিনৰ পৰা চৰ্চা হৈ আহিছে যে মন্ত্ৰীৰ দিনতে কিয় ২-৩বাৰকৈ বন্ধ হ'বলৈ গৈছে, সেয়াও এক ৰহস্যৰ বিষয়। কিন্তু এই সকলো ৰহস্যৰ বিষয় কিন্তু আচলতে পুংখানুপুংখভাৱে তেওঁ বিবেচনা কৰি আকৌ পুনৰ মৰাপাট কল খোলাৰ এক চৰ্চা কিন্তু ইতিমধ্যে চলি আছে বুলি জানিব পৰা গৈছে। কিন্তু কলিয়াবৰৰ ৰাইজৰ বিশেষকৈ বহুখিনি উন্নয়নমূলক কাম কৰিছে, কলিয়াবৰৰ উন্নয়নত কাম কৰিছে। কিন্তু এটা কথা কল্পজ্যোতি শইকীয়া ক'ব লাগিব, কলিয়াবৰ ৰাইজে এটা কথা কৈছে যে যদি এবাৰ বিধায়কগৰাকী সলাবলগীয়া হয়, মানুহে আচলতে এটা কথা ওলাইছে যে এবাৰ পৰিৱৰ্তন হ'ব নেকি। কিন্তু কলিয়াবৰ ৰাইজে এটা কথা কৈছে, আমাক বিধায়কতকে হয় কেশৱ মহন্ত ডাঙৰীয়া কলিয়াবৰ বিধায়ক, কিন্তু বিধায়ক হোৱাৰ উপৰিও কিন্তু তেখেত কিন্তু এজন কেবিনেট মন্ত্ৰী ৰাজ্যৰ। গতিকে কলিয়াবৰবাসী ৰাইজে বিচাৰিছে যে আমাক বিধায়ক নহয়, আমাক এজন মন্ত্ৰিত্ব দাবীদাৰ প্ৰাৰ্থী লাগে। কিন্তু যদি আমি চৰ্চালৈ যি আহি আছে আপোনাৰ জিতেনজিৎ গড়ে হয়তো যদিহে বিজয় সাব্যস্ত কৰে, তেতিয়াহ'লে তেওঁ কেৱল হয়তো বিধায়কৰ পদটো পাব, কিন্তু তেওঁ হয়তো মন্ত্ৰিত্ব ভাৱ নাপাব। গতিকে বহু সংখ্যক ৰাইজে এটা কথাই কৈছে যে আমাক বিধায়ক নহয়, আমাক আচলতে মন্ত্ৰী লাগে, আৰু আমি মন্ত্ৰীৰ ওচৰলৈ যাতে গৈ আমাৰ যি সমস্যা, সেই সমস্যাৰ আজি কথা ক'ব পাৰো,
কিন্তু এইটো এটা খুব চিন্তনীয় বিষয় যে কলিয়াবৰৰ একাংশ ৰাইজে নিজৰ ঘৰৰ ছাগলী গৰু ইত্যাদি বিক্ৰী কৰি কিন্তু সেই ধৰণৰে জিতেনজিৎ গৌৰক সহায় কৰিছে। কিন্তু এতিয়াও ক'ব লাগিব যে কলিয়াবৰৰ দুৰ্গ হিচাপে কেশৱ মহন্তৰ কিন্তু যি স্থিতি আজিও সেই অক্ষুণ্ণ ৰাখিবলৈ তেওঁ উঠি পৰি লাগিছে। তেওঁ বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছে আৰু তেওঁৰ যি প্ৰচাৰ সেই প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাই হওক বা অমিত শ্বাহ ডাঙৰীয়া আহি পেলাই তেখেতক আচলতে বিজয়ৰ বাবে যি তেওঁৰ সভা আছিল সেই সভাত তেখেতৰ বিজয়ৰ বাবে আহ্বান কৰিছিল ৰাইজক। গতিকে দেখা পোৱা যাব যে 4 তাৰিখলৈ প্ৰকৃত আচলতে যি যুঁজৰ অন্ত পৰিব আৰু প্ৰকৃত কোন আচলতে ৰাইজে কাক আচলতে কলিয়াবৰৰ বিধায়ক বা কলিয়াবৰৰ বিধায়ক হিচাপে কাক আচলতে মনোনীত কৰিলে সেয়া 4 তাৰিখে স্পষ্ট হৈ পৰিব। নিশ্চয়কৈ দুটা ফেক্টৰ মই আপোনাক সুধিছো পোনপটীয়াভাৱে চাহ জনগোষ্ঠীৰ ভোটাৰ বহু পৰিমাণে এবাৰ নিৰ্ণায়ক ভূমিকা পালন কৰিছে বুলি আমি জানিব পাৰিছো আৰু লগতে বেংগলী ভোটাৰ্ছখিনিয়ে সেই ভোটখিনি প্ৰকৃতাৰ্থত জিতেন গৌৰৰ ফালে গ'ল নেকি বা কি ক'ব এই মুহূৰ্তত আপুনি কি দেখা পালে সেই ছবিখন? বিভিন্ন অঞ্চলত আমি শুনিবলৈ পাইছিল যে কেশৱ মহন্তৰ সমৰ্থকক পহু খেদা দিয়া বুলিও কোৱা হৈছিল আৰু লগতে মানে জিতেনজিৎ গৌৰকো কিন্তু তেওঁৰ সমৰ্থককো বহু ক্ষেত্ৰত কিন্তু পহু খেদা দিয়া হৈছিল। দুই পক্ষৰ আমি শুনিবলৈ পাইছিলো, বাতৰি পাইছিলো। আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব যে চাহ জনগোষ্ঠীৰ যিসকল ভোটাৰ ৰাইজৰ কেনেকুৱা ধৰণৰ কি নিৰ্ণায়ক ভূমিকা ল'লে আৰু বেংগলী ভোটাৰসকলে কেনেকুৱা ধৰণৰ কি ভূমিকা গ্ৰহণ কৰিলে? অতিকৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে আৰু আমি যিহেতুকে বাতৰি সংগ্ৰামত আমি বিভিন্ন স্থানলৈ গৈছিলো। আমি চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজলৈ গৈছিলো আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ আমি মনৰ ভাৱ আচলতে আমি গ্ৰহণ কৰিছিলো। তেতিয়া আমাক জানিবলৈ দিছিলে যে এইবাৰ আমি আচলতে বিবেক ভোট দিম। আমি কাক ভোট দিম সেইটো নকওঁ, কিন্তু আমি যিগৰাকীকে দিওঁ যাক আমি উপযুক্ত বুলি ভাবিম আৰু যিগৰাকীয়ে আমাৰ উন্নয়নৰ কাম কৰিব আমি তেওঁলোকক আচলতে নিৰ্বাচিত কৰিম, তেনেধৰণৰ মন্তব্য দিছিলে। ইয়াৰ মাজত আৰু এটা কথা কৈছিলে যে যি আপোনাৰ চাহ জনগোষ্ঠীৰ যিসমূহ দীৰ্ঘদিনীয়া দাবী আপোনাৰ তেওঁলোকৰ যি খিলঞ্জীয়া মাটিৰ পট্টাই হওক বা তেওঁলোকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি, জনজাতিকৰণৰ প্ৰসংগটো আছে এই ক্ষেত্ৰত। এই ক্ষেত্ৰতো আমি সুধিছিলো। তেতিয়া তেওঁলোকে কৈছে যে বহুদিনৰ মূৰত 100% নহলেও আমি কিন্তু কিছু সহায় পাইছো যে আমাৰ যি মজুৰি কিছু বৃদ্ধি কৰিছে, হয়তো আপোনাৰ 50 টকামান বৃদ্ধি কৰিছিলে হবলা। কিন্তু তেওঁলোকে আৰু এটা কথা কৈছে যে বিগত 200 বছৰে যি আমাৰ চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা নাপালো, কিন্তু সেই মাটিৰ পট্টা এতিয়া সুনিশ্চিত হবলৈ গৈ আছে। গতিকে আমি এই ক্ষেত্ৰতো আমি বিবেচনা কৰিম, বিচাৰ বিবেচনা কৰিহে আমি আচলতে কাক ভোট দিম সেইটো আমি সময়ত নিৰ্ণয় কৰিম। 2 নম্বৰতে আপুনি আৰু এটা যি গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে যে বেংগলীজ বা বঙালী ভোটাৰ্ছখিনি কি হ'ব, এই সংক্ৰান্তত যদি আমি চাবলৈ যাওঁ এইবাৰ কেইবাটাও আচলতে অঞ্চল যি আপোনাৰ নতুনকৈ সংযোজিত হৈছে কলিয়াবৰ বিধানসভা সমষ্টিৰ লগত, সেই সম্পৰ্কত যদি আমি চাবলৈ যাওঁ লাওখোৱা, লাইলুৰি, আমবাগান এই 3 স্থান যদি আমি নিৰ্ণয় কৰো, এই 3 স্থান আচলতে বেংগলী ভোটাৰ্ছৰ সংখ্যা কিন্তু যথেষ্ট আছে, যথেষ্ট বৃদ্ধি পাইছে তাত। আৰু সেই ভোটাৰখিনি কিন্তু ক'বলৈ গ'লে যে মৰ্মিতা মিত্ৰৰ যি অনুষ্ঠান আচলতে আপুনি ক'লে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ইয়াত সভা কৰি থৈ গ'ল, সেই সভাত আচলতে স্বতঃস্ফূৰ্তভাৱে দেখা পোৱা গৈছিল যে তাত বেংগলী ভোটাৰ্ছৰ সমাৱেশ হৈছিলে। কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ কথা যে আচলতে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ আহিছিল নে শিল্পী গৰাকীৰ গান শুনিবলৈ আহিছিল। যদি আমি ধৰি লওঁ যে সঁচাকৈ আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবলৈ বা কেশৱ মহন্তৰ অনুৰাগী হৈ পেলাই তেওঁলোকে আচলতে তেখেতক প্ৰচাৰত সহায় কৰি তেখেতক কলিয়াবৰত পুনৰবাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যদি তেওঁলোকলৈ আহিছে, তেতিয়াহ'লে ক'ব লাগিব যে বেংগলী ভোটাৰ্ছখিনিৰো ভোট হয়তো কেশৱ মহন্তই নিশ্চয়কৈ পাব বুলি আশা কৰিব পাৰি। আৰু এই ক্ষেত্ৰত আৰু এটা কথা, তাৰমানে এইবাৰ চাইলেণ্ট ভোট বা যুৱ প্ৰজন্মৰ ভোটসমূহ কলৈ যায়, কোন পক্ষলৈ যাব বিশেষকৈ আপুনি কি ভাবে, মানে কি অনুভৱ কৰে এই ক্ষেত্ৰত? মোৰ নিজৰ এটা মই বিবেচনা কৰিছিলো কল্পকৃত সংখ্যা এনে ধৰণৰ, যদি আমি 20% যদি আমি ধৰি লওঁ যে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ সমৰ্থক আছে 20%, আৰু যদি ধৰি লওঁ 20% আছে আপোনাৰ কেশৱ মহন্তৰ অনুৰাগী, আৰু 10% যদি আমি ধৰি লওঁ ৰাইজৰ দলৰ যিগৰাকী প্ৰদীপ বড়ো আছিল তেওঁ যদি ধৰি লওঁ, তেতিয়াহ'লে দেখা দেখি আপোনাৰ 100%ৰ 50% ইতিমধ্যে
নাই বুলি ক'ব লাগিব, থাকি গ'ল মাত্ৰ 50%। হয় হয় এই 50%ৰ যদি আমি 20% এৰি দিওঁ, হয় থাকিব আপোনাৰ মাত্ৰ 30%। হয় আৰু এই 30% ভোট কিন্তু বিবেক ভোট, হয় যুৱ প্ৰজন্মৰ ভোট, হয় নতুন ভোটাৰৰ ভোট হয় আৰু ৰাইজৰ আচলতে বিবেকৰ ভোট এই 30% সংৰক্ষিত হৈ আছে। হয় এই নিশ্চয়কৈ হয় আপোনাক মই শেষত সুধিছো হয়। কেশৱ মহন্ত যিহেতু পূৰ্বতে 30,000 40,000 ভোটত জয়ী হয় এইবাৰ সেই বাট ইমান মসৃণ নহয় নেকি কি ক'ব হয়, জিতেনজিৎ গৌৰ যিহেতু বহুলভাৱে চৰ্চিত এগৰাকী প্ৰাৰ্থী বুলি কয় জিকিলেও জয়ী হলেও খুব কম মাৰ্জিনতে মানে জয়ী হ'ব নেকি এই চৰ্চাও কিন্তু চলি আছে কি ক'ব যদিও এক্সিট পোলত আপুনি যি ধৰণে কৈছিলে যে এক্সিট পোলত কেশৱ মহন্তৰ নাম ওলাই আছে, হয় কিন্তু এক্সিট পোলত এটা ধাৰণাহে আচলতে হয়। হয় কিন্তু আচলতে বিবেকবান ভোটেৰে আচলতে কোনে জয়ী হ'ব হয় চাৰিওফালে গম পোৱা যাব। কিন্তু হয় এটা কথা স্পষ্ট, যিহেতুকে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে এবাৰ তুমুল ৰণত আচলতে ৰণডংকা বজাইছে কলিয়াবৰত, হয় গতিকে যি ধৰণৰ আচলতে বিগত সময়ছোৱাৰ যি বৃহৎ জয়, হয় সেই বৃহৎ জয় যিটো পৰিমাণ বা যিটো সংখ্যা, সেই সংখ্যা কিছু হ্ৰাস হ'ব। আৰু হয় যোনে আচলতে বিজয় সাব্যস্ত কৰিব, যোনে আচলতে সেই হাঁহি মাৰিব, খুব কম এটা আচলতে মাৰ্জিনত সেই হাঁহি মাৰিব। কিন্তু আমি কাকো কম বুলি ক'ব নোৱাৰো, দুয়োগৰাকীয়ে কিন্তু তুমুল ৰণত আচলতে এবাৰ ৰণনীতি কৰা দেখা পোৱা গৈছে। কিন্তু এই ক্ষেত্ৰত তৃতীয় এগৰাকী প্ৰাৰ্থীৰ কথা আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিলে, ৰাইজৰ দলৰ প্ৰদীপ বৰুৱা, তেওঁ কংগ্ৰেছৰ আছিল, কংগ্ৰেছৰ পৰা তেওঁ ৰাইজৰ দললৈ আহি পেলাই তেওঁ টিকট লাভ কৰিলে। এই ক্ষেত্ৰত কংগ্ৰেছৰ পৰা তেওঁ যিখিনি সমৰ্থন পাব লাগে সেয়া পালেনে বা তেওঁৰ নাম কিয় ইমান চৰ্চা হোৱা নাই কি ক'ব তেওঁ থাৰ্ড পজিশ্যনতহে কিয় বৰ্তমান সময়লৈকে আছে কি ভাবে আপুনি যদিহে নহয় আচলতে যিহেতুকে হয় আমি নিৰ্বাচনৰ সময়ত আমি বা বাতৰি প্ৰেৰণ কৰিছিলো বা বাতৰি কৰিছিলো, হয় ৰাইজৰ মাজলৈ গৈছিলো, তেতিয়া আচলতে দেখা পোৱা গৈছিলে, যদি আমি নিৰ্দলীয় প্ৰাৰ্থীগৰাকীকে সোধো বা আমাৰ কেশৱ মহন্ত ডাঙৰীয়াকে সোধো, তেওঁলোকে হয় এটা কথাই কৈছিলে যে যি যুঁজ হ'ব আচলতে নিৰ্দলীয় প্ৰাৰ্থী আৰু কেশৱ মহন্তৰ মাজতে হ'ব। নিশ্চয় ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী কোনো ধৰণৰ ফেক্টৰ নহয় বুলি দুইটা দলেই কৈছে, কিয়নো কলিয়াবৰত ৰাইজৰ দলৰ যি শক্তি, সেই শক্তি কিন্তু পোনচোৱাতে নাই। ৰাইজৰ দলত মানে আচলতে সাংগঠনিক ভেটি একেবাৰে দুৰ্বল বা একেবাৰে নাই দুৰ্বল হয়। হয় এই ক্ষেত্ৰত কিন্তু ক'ব লাগিব, মই এই কাৰণে আপোনাক এই প্ৰশ্নটো সুধিলো, এটা সময় আছিল যিটো সময়ত কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আমি প্ৰদীপ বৰুৱা ডাঙৰীয়াক আমি দেখিবলৈ পাইছিলো আৰু তেওঁ এক তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল কিন্তু কেশৱ মহন্তৰ সৈতে প্ৰায় 10,000 15,000 বা 20,000 ভোটত হয়তো পৰাজয় বৰণ কৰিছিল। এই ক্ষেত্ৰত কি ক'ব আপুনি সেইকাৰণে মই সুধিলো আপোনাক কল্পজ্যোতি শইকীয়া, হয় কথাটো আচলতে এনেধৰণৰ, বিগত সময়ছোৱাত কলিয়াবৰত কংগ্ৰেছৰ এটা ভেটি আছিলে, কিন্তু হয় ভেটি নাই বুলি আমি ক'ব নোৱাৰো। কলিয়াবৰত এটা ভেটি আছিলে আৰু সেই ভেটিটো আচলতে ক্ৰমান্বয়ে ধ্বংস হবলৈ গৈ আছে আৰু এইবাৰ তাৰ এক যেন স্বৰূপ আচলতে প্ৰমাণিত হোৱাৰ দিশে বুলি ক'ব লাগিব। কিয়নো এবাৰ যিহেতুকে কংগ্ৰেছৰ লগত এবাৰ ৰাইজৰ দলৰ যিহেতুকে মিত্ৰতা হৈ গ'ল, এই মিত্ৰতাত কংগ্ৰেছৰ যিখন আসন, সেই আসনখন ৰাইজৰ দলক এৰি দিব লগা হ'ল। কিন্তু কলিয়াবৰত এটা ভেটি আছিল বা কলিয়াবৰৰ টিকট দাবীদাৰৰ নাম আচলতে 3-4জন ব্যক্তিৰ নাম আছিল। ইয়াৰ মাজত চৰ্চাৰ নাম আছিল মেঘনাথ চেত্ৰী, গতিকে হয় তেওঁ এজন শক্তিশালী কংগ্ৰেছৰ নেতা বুলি ক'ব পাৰি। হয় গতিকে তেনে ক্ষেত্ৰত কলিয়াবৰত এটা ভেটি আছিল আৰু যদি আজিৰ দিনটোত যদি কংগ্ৰেছৰ হৈ পেলাই কোনোবা এজন প্ৰাৰ্থীয়ে যদি প্ৰাৰ্থিত্ব পালেহেঁতেন, তেতিয়াহ'লে হয়তো কংগ্ৰেছৰ ক্ষেত্ৰত আহিলহেঁতেন। কিন্তু যিহেতুকে বুজাবুজি বা মিত্ৰতাৰ ক্ষেত্ৰত আসনখন এৰি দিব লগা হ'ল কংগ্ৰেছে, গতিকে এৰি দিয়াৰ লগে লগে কংগ্ৰেছৰ যিসমূহ আচলতে কৰ্মী আছিলে, কৰ্মীখিনিৰ অন্তঃকন্দল সৃষ্টি হ'ল আৰু যাৰ বাবে আচলতে ক'ব লাগিব যে কংগ্ৰেছৰ যিসমূহ অনুৰাগী আছিল বা যিসকল সমৰ্থক আছিল, তেওঁলোকে যেন কিছু পৰিমাণে বহি পৰা যেন পৰিলক্ষিত হ'ল, যাৰ আৰু বাবে যেন অগপতো যোগদান কৰিছিল কেইজনমান কংগ্ৰেছৰ যুৱ নেতাই, আমি সেই কথা তাৰমানে গম পাইছিলো, পিংকু কলিতাই হয় হওক বা তেনেকুৱা অগপৰ যুৱ নেতা কেইগৰাকী অগপত মানে যোগদান কৰিছিল কংগ্ৰেছৰ যুৱ নেতা কেইগৰাকী মানে কংগ্ৰেছৰ হয় অন্তঃকন্দলৰ বাবে হৈছে, কাৰণ কংগ্ৰেছৰ হয় টিকেট দাবীদাৰ কেইবাজনো আছিলে হয় আৰু তেওঁলোক পাবলগীয়া যোগ্যতাও আছিল। কিন্তু কলিয়াবৰত কোনো দল নোহোৱা এটা যি ৰাইজৰ দল, কোনো কলিয়াবৰত প্ৰভাৱেই নাই, তেনে হয় এজন প্ৰাৰ্থীক যেতিয়া প্ৰাৰ্থিত্ব দি দিয়া গ'ল, লগে লগে আপোনাৰ কংগ্ৰেছৰ ভিতৰ ভাগত এক অন্তঃকন্দলৰ সৃষ্টি হ'ল, যাৰ হয় বাবে তেওঁলোকে মুকলিভাৱে ওলাই আহি পেলাই কেশৱ মহন্তক সমৰ্থন কৰিবলৈ বাধ্য হোৱাৰ দৰে হ'ল আচলতে। হয় নিশ্চয়কৈ আপুনি বহুখিনি গুৰুত্বপূৰ্ণ দিশ আপুনি আচলতে তুলি ধৰিলে আৰু সম্পূৰ্ণ নিৰপেক্ষভাৱে আপুনি সমগ্ৰ বিষয়টো উত্থাপন কৰিলে, তাৰ বাবে আৰু ইমানখিনি বহুমূলীয়া সময় আমাক দিলে আপুনি, তাৰ বাবে আপোনাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
ধন্যবাদ কল্পজ্যোতি শইকীয়া।